ৰাজ্যত বিদ্যুৎ বিভাগৰ চৰম ময়মতালি কৈ থাকিলেও ৰকে নপৰিব বিভাগটোৰ ৰাজক কাণ্ডৰ কথা কলাইগাঁৱত মাহৰ খুঁটাত ৰাইজক বিদ্যুৎ যোগান ব্যৱস্থা কৰবাত যদি ট্ৰেন্সফৰ্মাৰ নাই কৰবাত আকৌ ভঙা খুঁটা আন কৰবাত আকৌ বাঁহৰ খুঁটাত বিদ্যুৎ যোগানৰ ব্যৱস্থা টিভি স্ক্ৰীনত দেখিবলৈ পোৱা এই দৃশ্য কলাইগাঁৱৰ আমগুৰি গাঁৱৰ এনেদৰে বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান ধৰি মাহৰ পিছত মাহ ধৰি বিদ্যুৎ মাচুল সংগ্ৰহ কৰি আহিছে বিভাগটোৰ কৰ্মচাৰীসকলে গাঁৱে গাঁৱে দৃষ্টিগতভাৱে বেটেৰী ৰিক্সাত ঠেকুটা লগাই ঘূৰি ফুৰি মাহৰ মূৰত চৰকাৰী ঘৰত কিমান ৰাজহ জমা দিব পাৰে তাৰে যেন বিদ্যুৎ বিভাগৰ চলিছে প্ৰতিযোগিতা বিভাগটোৰ এচাম কৰ্মচাৰীৰ কাণ্ড জ্ঞানহীনতাই চকু কপালত তুলিছে সাধাৰণ লোকক দিল্লী ভাল আছিল আৰু এনেকুৱা যদি কিবা কাৰণত ভাঙি পৰি যায় তেতিয়াহ'লে আমাৰ বিপদ হ'ব পানীত যদি পৰি যায় তেতিয়াহ'লেতো বহুত অসুবিধা হ'ব কাৰণ পানীত নামি থকা মানুহকেইটা গোটেইকেইটা শ্বৰ্ট কৰিব এনেকৈ মানুহ বিপদত পৰে সেইটোৱে অসুবিধা এতিয়া লাইনৰ পোষ্টকেইটা দিলে বেছি ভাল আছিল অসুবিধা হয় ভয় লাগেতো সেইটো বস্তুত খবৰ কৰিছিল মানে পোষ্ট লৈ আহিছিল আহি পেলাই ঘূৰাই লৈ গৈছিল এতিয়া সিহঁতৰ ঘৰৰ মানুহ ধৰ পোষ্টটো পেলাব দিছিল পোষ্টটো পেলাই দিয়া নাই লৈ গুচি গৈছে সিহঁতে বিল দিয়ে তেওঁলোকতো বিল পুৰা ক্লিয়াৰ আছে ইয়াৰ মানে পোষ্টটো দিব লাগে আৰু এতিয়া ইফালে বিভাগটোৰ এই সন্দৰ্ভত গায়ৰা মন্তব্যত ক্ষোভিত গাঁওবাসী যিটো আপুনি কমপ্লেইনটো দিছে আমাৰ যিটো কমপ্লেইন দিছে সেই বস্তুটো মই ফিল্ডত গৈ চাব লাগিব কি হৈছে বস্তুটো তেতিয়ালৈকে মই নাজানো বাৰু বস্তুটো মই চাৰ্জৰ বস্তুটো ফিল্ডত গৈ চাব লাগিব কানেকশ্যন ইয়াৰ পৰা কৰা হৈছে অফিচিয়েলি কৰা হৈছে নে তেওঁলোকে নিজে জানি লৈ চাব লাগিব এইটো ঠিক আছে বাৰু যোনে এইটো কাম কৰিছে তাৰ ওপৰত একশ্যন ল'ব লাগিব আমি এতিয়া প্ৰশ্ন হয় গ্ৰামাঞ্চলৰ ৰাইজৰ জীৱনক লৈ হেতালি খেলা সকলো সময়ত সৰ্বজন্ত ভাৱত থকা এই সকলো লোকক শাস্তি প্ৰদান কৰিব কোনে কলাইগাঁৱৰ পৰা প্ৰাঞ্জল চহৰীয়া ৰিপৰ্ট প্ৰথম খবৰ